আজি ৩ আগষ্ট মঙলবাৰ অসম মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰত মিজোৰামৰ আৰক্ষীয়ে অসমৰ আৰক্ষীক গুলিয়াই হত্যা কৰাৰ ঘটনাৰ আজি এসপ্তাহ পাৰ হৈ গৈছে। যোৱা এসপ্তাহে মিজোৰামৰ সীমান্তৱৰ্তী এলেকাত সৃষ্টি হোৱা উত্তেজনাক কেন্দ্ৰ কৰি অসমৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক বতাহ উত্তপ্ত হৈ আছিল। আজি অসমৰ দুগৰাকী মন্ত্ৰীয়ে শান্তিৰ পতাকা লৈ মিজোৰামৰ আইজলত উপস্থিত হোৱাৰ পিছত পৰিস্থিতি খাম কাটিছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে দিল্লীত আলোচনা কৰাৰ পিছত দুয়োখন ৰাজ্যৰ মাজত সন্ধি স্থাপন হোৱা বুলি কোৱা হৈছে আৰু আমি আশা কৰিছোঁ যে দুয়োখন ৰাজ্যৰ সংঘাত জৰ্জৰ পৰিস্থিতিৰ অন্ত পৰিব। কিন্তু এটা ঘটনাৰ পৰা আমি শিক্ষা লোৱা উচিত, প্ৰতিটো ঘটনাৰ পৰা আমি শিক্ষা লোৱা উচিত। যিহেতু মিজোৰামৰ সৈতে আমাৰ এটা ডাঙৰ সংঘাত হৈ গ'ল, এই সংঘাতৰ আচলতে কাৰণ কি আছিল, তাৰ পৰা আমি কি শিকিলোঁ, এই কথাখিনি আমি বিশ্লেষণ কৰাটো অত্যন্ত জৰুৰী। প্ৰশ্ন হ'ল ভুল কাৰ? প্ৰশ্ন এটা নহয়, প্ৰশ্ন তিনিটা। প্ৰথম প্ৰশ্নটো হৈছে ভুল কাৰ, অসমৰ নে মিজোৰামৰ? দ্বিতীয় প্ৰশ্নটো হৈছে অসমৰ চৰকাৰে, শাসক পক্ষৰ নেতাসকলে আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈছে যে আমি সকলো অসমবাসী একত্ৰিত হৈ শাসক বিৰোধী সকলো মিজোৰামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব লাগে। আনকি এনেকুৱা কথাও কোৱা হৈছে আওপকীয়াকৈ যে মিজোৰামৰ বিৰুদ্ধে ইনভাৰ্টেড কমা আমি যুদ্ধত অৱতীৰ্ণ হ'ব লাগে। যেনেকৈ মিজোৰামে আমাৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে, তেওঁলোকে আমাৰ বহু মানুহক গুলিয়াই আহত কৰিছে, বহুকেইজনক আমাক গুলিয়াই হত্যা কৰিছে। আৰু তৃতীয় যিটো প্ৰশ্ন সেয়া হ'ল যে আচলতে এতিয়া ভৱিষ্যত কি হ'ব? দুয়োখন ৰাজ্যৰ মাজত ইমান ডাঙৰ এটা সংঘাত আৰু সংঘৰ্ষ হৈ যোৱাৰ পিছত আমাৰ ভৱিষ্যত কি? এই তিনিটা প্ৰশ্নৰ উত্তৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন। প্ৰথম যিটো প্ৰশ্ন মই উত্থাপন কৰিছিলোঁ যে ভুল কাৰ, এই ভুল কাৰ বোলা প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ যাওঁতে আমি এটা কথা মনত ৰখা ভাল যে মিজোৰামে হয় অসমৰ বহুত মাটি বেদখল কৰি ৰাখিছে, মিজোৰামৰ মানুহে অসমৰ মানুহক অত্যাচাৰ কৰিছে, মিজোৰামৰ মানুহে অসমৰ ওপৰত আগ্ৰাসন কৰিছে। গতিকে ভুল শুদ্ধ বিচাৰ কৰাৰ প্ৰয়োজন আৰু সেই দৃষ্টিত নিঃসন্দেহে মিজোৰাম দায়ী। মিজোৰামে ভাৰতৰ বিৰুদ্ধে ৱেলকাম চাইনা বুলি পতাকা লিখি, পোষ্টাৰ লিখি, বেনাৰ লিখি তেওঁলোকে চাইনাক আমন্ত্ৰণ জনায়, তেওঁলোকে বিচ্ছিন্নতাবাদী কাৰ্যকলাপ কৰে, তেওঁলোকৰ ৰাজ্যৰ কিছুমান বিচ্ছিন্নতাবাদী সংগঠনে, বিচ্ছিন্নতাবাদী ব্যক্তিয়ে, সেই কথাবোৰ আমি জানো, আমি দেখিছোঁ। আৰু যিহেতু আমি অসম ভাৰতৰে এখন অবিচ্ছেদ্য অংগ আৰু ভাৰতীয় হিচাপে আমি নিজকে লৈ গৌৰৱ কৰোঁ, এনেকুৱা অৱস্থাত মিজোৰামত হৈ থকা বিচ্ছিন্নতাবাদী কাৰ্যকলাপক আমি মুঠেই সমৰ্থন কৰিব নোৱাৰোঁ। সেয়ে আমি এসপ্তাহৰ পূৰ্বৰ লাইলাপুৰত যিটো ঘটনা সংঘটিত হৈছিল, সেই ঘটনাটোৰ তাৎপৰ্য আৰু সেই ঘটনাটোৰ আচল কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়োজন। মই যি তিনিটা প্ৰশ্ন উত্থাপন কৰিছোঁ, তাৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ বিশ্লেষণ কৰিবলৈ যাওঁতে ইতিমধ্যে মই যিখিনি কথা ক'লোঁ তাৰ এডিশ্যনেল পইণ্টটো হ'ল সেইদিনাখন যিটো ঘটনা ঘটিল আচলতে সেই ঘটনাটোৰ কাৰণে দায়ী কোন? মই স্পষ্টভাৱে ক'ম যে সেইদিনাখনৰ ঘটনাটোৰ বাবে আমাৰ অসম চৰকাৰ, অসম চৰকাৰৰ গৃহ বিভাগ, ভাৰত চৰকাৰ দায়ী। আমি সকলোৱে এটা কথা জানো যে পুলিচে যেতিয়া এটা অপাৰেশ্যন চলাব, অপাৰেশ্যন চলাবলৈ যোৱাৰ আগতে যাৰ ওপৰত অপাৰেশ্যন চলাব, য'ত অপাৰেশ্যনটো চলাব, তাত কি পৰিস্থিতি বিৰাজ কৰিছে, যাক গ্ৰেপ্তাৰ কৰিবলৈ বা যাক উচ্ছেদ কৰিবলৈ, উৎখাত কৰিবলৈ গৈ আছে, তেওঁৰ শক্তি কিমান, আমি কিমান শক্তি লৈ তাত যোৱা উচিত, সেই মানুহজনে আমাক অত্যাচাৰ কৰিব, আক্ৰমণ কৰিব পাৰে নে নোৱাৰে, আমাৰ মানুহৰ কিবা ক্ষয় ক্ষতি হ'বনে নহ'ব, এই কথাটো আমি আগতীয়াকৈ বিশ্লেষণ পৰ্যবেক্ষণ কৰি চোৰাংচোৱাৰ তথ্য সংগ্ৰহ কৰাটো জৰুৰী। এইটো যিকোনো অপাৰেশ্যনৰ নিয়ম। আৰক্ষীত কাম কৰা সকলো ব্যক্তিয়ে, প্ৰশাসনত কাম কৰা সকলো ব্যক্তিয়ে এই কথা জানে। কিন্তু অসম চৰকাৰৰ গৃহ বিভাগে সেইদিনাখন লাইলাপুৰত যিটো ঘটনা সংঘটিত কৰিলে, তেওঁলোক তাতে উৎখাত কৰিবলৈ গ'ল বেদখলকাৰীসকলক, তেওঁলোকে চোৰাংচোৱাৰ তথ্য সংগ্ৰহ কৰিছিল নে? নাই কৰা। মিজোৰামৰ সেই ঠাইত কি পৰিস্থিতি উদ্ভৱ হ'ব পাৰে, তেওঁলোকৰ হাতত অস্ত্ৰ শস্ত্ৰ আছেনে নাই, আমি যিখিনি আমাৰ যিখিনি বাহিনী জোৱানক আমি লৈ যাম, তেওঁলোকৰ প্ৰাণহানি, তেওঁলোকৰ ক্ষয় ক্ষতি হ'ব পৰাৰ কিবা পৰিৱেশ তাত হ'ব পাৰেনে নাই, সেইটোৰ পূৰ্বানুমান আমাৰ আৰক্ষী বিভাগে সেইদিনাখন কৰিব পৰা নাছিল। গতিকে স্পষ্ট এইটো কথা যে সেইটো আৰক্ষী বিভাগৰ ব্যৰ্থতা। আমাৰ শিলচৰৰ আৰক্ষী অধীক্ষকগৰাকী, কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকী গুলীবিদ্ধ হৈ তেখেত বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে। প্ৰশাসন জনা সকলো মানুহে জানে যে সেইদিনাখন যিগৰাকী আৰক্ষী বিষয়াই এই গোটেই টিমটোৰ নেতৃত্ব লৈছিল, সেই নেতৃত্ব লোৱা বিষয়াগৰাকী আচলতে ইমান ডাঙৰ এটা ঘটনা সংঘটিত হোৱাৰ পিছত ৬জন নে ৭জনকৈ মানুহৰ প্ৰাণ যোৱাৰ পিছত, ইমানজন মানুহ গুলিবিদ্ধ হোৱাৰ পিছত এই ঘটনাটোৰ
প্ৰতিক্ৰিয়াস্বৰূপে চৰকাৰে সেই নিৰ্দিষ্ট বিষয়াগৰাকীক ডিপাৰ্টমেণ্টেল একশ্যন ল'ব লাগে। তাৰ সৈতে আৰু এটা বৰ সংলগ্ন কথা, যিটো আমি সাংঘাতিকভাৱে পৰ্যবেক্ষণ কৰিছোঁ, কিন্তু আচলতে বৰ বেছি কোনেও মাত মতা নাই। পুলিচে যদি ক'ৰবাত গুলী চলাবলগীয়া হয়, তেতিয়াহ'লে নিয়ম, এইটো পুলিচ মেনুৱেলৰ এটা অবিচ্ছেদ্য অংগ যে লগে লগে ইনকুৱাৰী ডিক্লেয়াৰ কৰিব লাগে। সিদিনাখন ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল, এতিয়ালৈকে না চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিবা ইনকুৱাৰী দিলে, না ষ্টেট গভৰ্ণমেণ্টে কিবা ইনকুৱাৰী দিলে, না আছাম পুলিচে কিবা ইনকুৱাৰী দিলে, না ষ্টেট গভৰ্ণমেণ্টে কিবা ইনকুৱাৰী দিলে, কোনো একো ইনকুৱাৰী দিয়া নাই। সেইকাৰণে এই ঘটনাটো এটা সাংঘাতিক ৰহস্যজনক ঘটনা। দুখন ৰাজ্য, ভাৰতবৰ্ষৰ দুখন ৰাজ্যৰ মাজত, ভাৰত আৰু পাকিস্তান, ভাৰত আৰু চীনৰ মাজত যেনেকৈ সেনা বাহিনীৰ মাজত সংঘৰ্ষ হয়, তেনেকৈ অসম আৰু মিজোৰামৰ আৰক্ষীৰ মাজত সংঘৰ্ষ হৈ মানুহ মৰিবলগীয়া ঘটনাটো সূত্ৰপাত যিটো হৈছে, দুখন ৰাজ্যৰ মাজত যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। এইটো স্পষ্টভাৱে চৰকাৰৰ ব্যৰ্থতা। ইয়াক ঢাকিবলৈ অপপ্ৰয়াস চলাই একো লাভ নাই। দ্বিতীয় যিটো প্ৰশ্ন, সেই প্ৰশ্নটো হৈছে, ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল, ঘটি যোৱাৰ পিছত আমি এতিয়া কি কৰিম, আৰু আমি সকলোৱে একেলগে মিলি মিজোৰামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব লাগে নে নালাগে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে স্বয়ং সংবাদমেলত কৈছে যে মিজোৰামৰ সকলো মানুহ ইউনাইটেড হৈ আছে, তেওঁলোকৰ চৰকাৰৰ লগত আছে, আৰু আমাৰ বিৰোধী দলে আমাক সমালোচনা কৰিছে, আমাৰ বিৰোধী দলসমূহেও আমাক সমৰ্থন কৰিব লাগে। দুগৰাকীমান বিৰোধী বিধায়ক, দুগৰাকীমান বিৰোধী দলৰ নেতাই স্পষ্টভাৱে কৈছে, হয় আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত আছোঁ, আমি অসম চৰকাৰৰ লগত আছোঁ। হয়, আমি অসম চৰকাৰৰ লগত আছোঁ, আমিও কোৱা নাই আমি অসম চৰকাৰৰ বিৰোধিতা কৰিছোঁ। কিন্তু অসম চৰকাৰে যিটো ভুল কৰিছে, অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিটো ভুল সংঘটিত হৈছে, আমাৰ আৰক্ষী বিভাগৰ দ্বাৰা অপাৰেশ্যন কৰিবলৈ যাওঁতে যিটো ভুল হৈছে, সেই ভুলটো আঙুলিয়াই দিয়াটো আমাৰ দায়িত্ব। আমাৰ চৰকাৰে ভুল কৰিব আৰু আমাৰ 6-7জনকৈ মানুহ মৰি যাব, আন বহুতজন গুলীবিদ্ধ হৈ যাব, তেনেকুৱা ঘটনাৰ সৈতে আমি কিন্তু নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে দৰকাৰ পৰিলে কাছাৰৰ মাটি, গুৱাহাটীৰ মাটি আৰু নলবাৰীলৈকে আমি মিজোৰামক এৰি দিম। সেই কথাত কিন্তু অসমৰ মাটি মিজোৰামক এৰি দিয়াত কিন্তু আমি অসমৰ মুখ্যমন্ত্ৰীৰ লগত নাই। আমি আছোঁ অসমৰ মাটি ৰাখি থোৱাৰ, অসমৰ মাটি পুনৰুদ্ধাৰ কৰাৰ যি সংগ্ৰাম হ'ব লাগে, তাত আমি আছোঁ। সেই অভিযানত আমি অসম চৰকাৰৰ সৈতে আছোঁ, মুখ্যমন্ত্ৰীৰ সৈতে আছোঁ। কিন্তু মাটি দিয়াৰ প্ৰশ্নত আমি নাই। অভিযান চলাবলৈ গৈ, মাটি উদ্ধাৰ কৰিবলৈ গৈ 6-7জন মানুহক হেৰুৱাৰ, আমাৰ আৰক্ষীৰ জোৱানক শ্বহীদ কৰাৰ সংগ্ৰামত, অভিযানত আমি কিন্তু চৰকাৰৰ সৈতে নাই, আমি তাৰ বিৰোধী। তৃতীয় যিটো কথা, সেইটো হ'ল এতিয়া কি হোৱা উচিত, কি হ'ব লাগে, কি ভৱিষ্যত আমাৰ কি হ'ব। এসপ্তাহৰ পিছত ঠাণ্ডা হৈ গ'ল। আমাৰ সন্দেহ হৈছে ইয়াৰ সৈতে কিবা বেলেগ উদ্দেশ্য, বেলেগ কিবা কাৰণ জড়িত হৈ আছে নেকি। ভাৰতৰ গৃহমন্ত্ৰীয়ে শ্বিলঙত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে লগ লাগি নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ সভা অনুষ্ঠিত কৰিলে, আৰু তাত সীমান্তৰ সমস্যা সম্পৰ্কতো আলোচনা হ'ল, সীমান্তৰ মাটি বেদখল কৰাৰ ওপৰত আলোচনা হ'ল, আৰু গৃহমন্ত্ৰী ইয়াৰ পৰা উভতি যোৱাৰ দুদিনৰ পিছত ইমান ডাঙৰ ঘটনাটো সংঘটিত হৈ গ'ল। আমি আচলতে তাৰ পিছফালে এটা ৰহস্য বিচাৰি পাইছোঁ। আমাৰ সন্দেহ হয় যে আচলতে এই গোটেই ঘটনাটোৰ অন্তৰালত কিবা যেন ৰাজনৈতিক অভিসন্ধি জড়িত হৈ থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেত হৈছে নেডাৰ আহ্বায়ক। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ কংগ্ৰেছ বিৰোধী কিছুমান ৰাজনৈতিক দলক একত্ৰিত কৰি নৰ্থ ইষ্টাৰ্ণ ডেম'ক্ৰেটিক এলায়েন্স তেখেতে বনাইছিলে। JP নাড্ডা তাৰ অধ্যক্ষ, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত তাৰ আহ্বায়ক। কিন্তু আমি এটা বস্তু দেখিছোঁ, অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাতকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু নেডাৰ আহ্বায়কে যেন, বা ইভেন কেন্দ্ৰীয় চৰকাৰে যেন নেডাৰ স্বাৰ্থ সুৰক্ষিত কৰাত, নেডা যাতে বিভক্ত হৈ নাযায় তাৰ পক্ষতহে তেওঁলোকে অৱস্থান কৰিছে। এইটো বৰ ৰহস্যজনক কথা। তেখেতসকলৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰহে বিষয়ত বেছি চিন্তা কৰিছে। অসমৰ মাটি সুৰক্ষিত কৰাৰ প্ৰশ্নত কিন্তু তেখেতৰ আন্তৰিকতা সেই পৰিমাণে আমি দেখা নাই, যি পৰিমাণে আন্তৰিকতা তেখেতৰ থাকিব লাগিছিল। এতিয়া প্ৰশ্নটো হ'ল যে এই গোটেই ঘটনাটোৰ সৈতে আচলতে কেনেকুৱা ধৰণৰ ৰহস্যৰ সৃষ্টি হ'ব পাৰে। মোৰ মনত কেইবাটাও প্ৰশ্ন আহিছে, আৰু সেইকাৰণে মই ভাবিছোঁ, এফালে গৈ আছিলোঁ, ভাবিলোঁ যে কথাখিনি কৈ যাওঁ। মোৰ মনত কিছুমান সন্দেহ হয় যে আচলতে এই ঘটনাটোৰ পিছত কোন জড়িত, মিজোৰামক কোনে বেক কৰি আছে। মিজোৰামে ৱেলকাম চাইনা বুলি বৰ্ড লিখি পেলাই চাইনাক আমন্ত্ৰণ কৰে মিজোৰামলৈ। তেওঁলোকে ভাৰতবৰ্ষৰ লগত থাকিব নিবিচাৰে মিজোৰামৰ কিছুমান বিচ্ছিন্নতাবাদী সংগঠনে। মিজোৰামৰ প্ৰতিষ্ঠাপক মুখ্যমন্ত্ৰী লালডেংগা, তেখেত নিজে এগৰাকী উগ্ৰপন্থী আছিল, তাৰপিছত মূলসুঁতিলৈ আহি ৰাজনীতিলৈ আহি মুখ্যমন্ত্ৰী হৈছে। গতিকে মিজোৰামত উগ্ৰপন্থা, সন্ত্ৰাসবাদৰ এটা ইতিহাস, এটা পৰম্পৰা আছে, আৰু সেই পৰম্পৰাক তেওঁলোকে এতিয়াও
অব্যাহত ৰাখিছে অথচ আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ অসম চৰকাৰৰ গাত এই ক্ষেত্ৰত বৰ বেছি দুখ নাই বুলি ক'ব লাগিব এইটো ভাৰত চৰকাৰে ইয়াৰ কগনিজেঞ্চ লোৱা নাই এই কথাবোৰ ৰহস্যজনক গতিকে মিজোৰাম আৰু অসমৰ মাজত সংঘাতৰ অৱসান ঘটক আমাৰ দুয়োখন ৰাজ্যৰ মাজত মৈত্ৰী পুনৰ ভালদৰে স্থাপন হওক দুয়োখন ৰাজ্যৰ মানুহৰ মাজত বন্ধুত্ব মিত্ৰতা আগৰ দৰে অব্যাহত থাকক সেইটো আমি বিচাৰোঁ কিন্তু ইয়াৰ সমান্তৰালকৈ এই কথাখিনিও আমি জনা দৰকাৰ যে আচলতে চৰকাৰে বিশেষকৈ আমাৰ চৰকাৰে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুয়োখন চৰকাৰে এই ক্ষেত্ৰত কিন্তু প্ৰ'এক্টিভ ভূমিকা যি হিচাপে পালন কৰিব লাগিছিল তেওঁলোকে পালন কৰা নাই তেওঁলোকৰ ভূমিকাৰ প্ৰতি আমাৰ সন্দেহ থাকি গৈছে